নমস্কাৰ বন্ধুসকল, চাবলৈ আৰম্ভ কৰিছে আছামিজ খবৰ। আজি হৈছে 12 ডিচেম্বৰ। অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা কেইবাটাও খবৰ যুগুতোৱা হৈছে। আৰু এনেধৰণৰ খবৰসমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰিবলৈ নাপাহৰিব। বন্ধুসকল, দিবলৈ লৈছে আজি প্ৰথমটো বিগ ব্ৰেকিং নিউজ। স্মাৰ্ট মিটাৰৰ সংযোগত দেশৰ ভিতৰত শীৰ্ষস্থানত অসম। নৱেম্বৰ মাহলৈকে অসমত স্থাপন কৰা হৈছে প্ৰায় 23,30,073টা স্মাৰ্ট মিটাৰ। ৰাজ্যসভাত কেন্দ্ৰীয় শক্তি দপ্তৰৰ ৰাজ্যমন্ত্ৰীয়ে প্ৰকাশ কৰিছে এই তথ্য। 23,30,073টা মিটাৰৰ ভিতৰত গ্ৰামাঞ্চলত প্ৰায় 18 লাখ মিটাৰ। নগৰাঞ্চলত সংযোগ কৰা হৈছে প্ৰায় 46,284টা স্মাৰ্ট মিটাৰ। লগতে মোদীৰ গৃহ ৰাজ্য গুজৰাটত সংযোগ কৰা হৈছে মাত্ৰ 2,50,025টা। আনফালে উত্তৰ প্ৰদেশত 4,15,133টা স্মাৰ্ট মিটাৰ সংযোগ কৰা হৈছে। পশ্চিমবংগত সংযোগ কৰা হৈছে 1,08,959টা। লগতে আনহাতে জনমূৰি আয়ৰ শেষৰ ফালে আছে অসমৰ নাম। 22খন ৰাজ্যৰ ভিতৰত শেষৰ ফালে স্থান লাভ কৰিছে অসমে। 2023-24 বৰ্ষত অসমৰ জনমূৰি আয় হৈছে 1,58,807 টকা। গঠিত 22 ৰাজ্যৰ ভিতৰত অসমৰ স্থান 16 নম্বৰত। লগতে তালিকাৰ ফালৰ পৰা 6 নম্বৰত আছে অসমৰ স্থান। দেশৰ ভিতৰতে তালিকাৰ প্ৰথম স্থানত আছে ছিকিম আৰু দ্বিতীয় স্থানত তেলেংগানা। পৰৱৰ্তী খবৰটো হৈছে আধাৰ কাৰ্ডক লৈ আহিল কেইবাটাও নতুন নিয়ম। NRCত আবেদন কৰাসকলেহে পাব এইবাৰৰ পৰা আধাৰ কাৰ্ড। আধাৰ কাৰ্ডক লৈ হিমন্ত বিশ্ব শৰ্মাৰ কেবিনেটৰ এই বৃহৎ সিদ্ধান্ত। NRCত আবেদন নকৰাসকলে নাপাব আধাৰ কাৰ্ড। লগতে আধাৰ কাৰ্ড প্ৰদান কৰাক লৈ কঠোৰ হৈছে এবাৰ ৰাজ্য চৰকাৰ। ৰাজ্য চৰকাৰে বান্ধিছে কেইবাটাও নতুন নিয়ম। তীক্ষ্ণ পৰ্যবেক্ষণৰ অন্ততহে প্ৰদান কৰা হ'ব আধাৰ কাৰ্ড। এই আধাৰ তদাৰকৰ বাবে প্ৰতিখন জিলাত দায়িত্ব দিয়া হ'ব 21জনকৈ অডিশ্যনেল DC। EIDAIত আধাৰ ভেৰিফিকেশ্যনৰ পাছত চক্ৰ বিষয়ে আধাৰ পৰ্যবেক্ষণ কৰিব আৰু আধাৰ ভেৰিফিকেশ্যনৰ বাবে ক্ষেত্ৰ পৰ্যবেক্ষণৰ পাছতহে আধাৰ প্ৰদান কৰা হ'ব। অনুপ্ৰৱেশকাৰী ভাৰতত সোমাব নোৱাৰাৰ বাবে আধাৰ প্ৰদানত কঠোৰ হৈছে ৰাজ্য চৰকাৰ। কোনো সন্দেহযুক্ত লোকে যাতে আধাৰ নাপায় তাৰ বাবে এই সিদ্ধান্ত ৰাজ্যিক কেবিনেটৰ। পৰৱৰ্তী খবৰটো হৈছে আপুনি পাব ৰেচন কাৰ্ড। নতুনকৈ লাখ লাখ লোকৰ বাবে আনিছে এই ৰেচন কাৰ্ড। ৰেচন কাৰ্ড আৰু অৰুণোদয় আঁচনিক লৈ কেবিনেটৰ ডাঙৰ সিদ্ধান্ত লৈছে হিমন্ত বিশ্ব শৰ্মাই। ৰাজ্যত প্ৰায় 18 লাখ অতিৰিক্ত লোকে লাভ কৰিব ৰেচন কাৰ্ড। 37 লাখ মহিলাক প্ৰদান কৰা হ'ব নতুনকৈ অৰুণোদয় আঁচনিৰ ধন। লগতে গাঁৱে গাঁৱে 15 ডিচেম্বৰৰ পৰা অৰুণোদয়ক লৈ আৰম্ভ হ'ব এই গাঁও সভা। 15-28 ডিচেম্বৰৰ গাঁও সভাত নিৰ্বাচন কৰা হ'ব অৰুণোদয় পাবলগীয়া এই মহিলাসকল। লগতে ষষ্ঠ অনুসূচীৰ জিলাসমূহত জানুৱাৰী মাহত প্ৰদান কৰা হ'ব এই অৰুণোদয় আঁচনি। সংবাদ মেল যোগাই ৰেচন কাৰ্ড আৰু অৰুণোদয়ক লৈ মুখ্যমন্ত্ৰীৰ এই বৃহৎ ঘোষণা। পৰৱৰ্তী খবৰটো হৈছে পবিত্ৰ কোৰাণ পাঠ কৰি উজলিল 13 বছৰীয়া হাফিজ আৰিফুজ্জামান। পবিত্ৰ কোৰাণ পাঠ কৰি উজলিছে এইবাৰ 13 বছৰীয়া হাফিজ আৰিফুজ্জামানে। দেশৰ ভিতৰতে প্ৰথম স্থান দখল কাছাৰৰ এখন মাদ্ৰাছাৰ হাফিজ আৰিফুজ্জামান লস্কৰ। পবিত্ৰ কোৰাণ পাঠ প্ৰতিযোগিতাত দেশৰ ভিতৰত প্ৰথম স্থান দখল কৰিছে 13 বছৰীয়া শিশুৱে। পশ্চিমবংগত অনুষ্ঠিত হৈছিল সৰ্বভাৰতীয় হিফজুল কোৰাণ পাঠ প্ৰতিযোগিতা আৰু কাটিগড়ৰ এখন মাদ্ৰাছাৰ ছাত্ৰ হাফিজ আৰিফুজ্জামান লস্কৰ। হাফিজ আৰিফুজ্জামানৰ খবৰে উৎফুল্লিত কৰিছে প্ৰায় কাটিগড়বাসী। পৰৱৰ্তী বিগ ব্ৰেকিং নিউজটো হৈছে অসমৰ বিধানসভাত বিজেপি আনিছে বাংলাদেশী হিন্দু। বিজেপিয়ে বাংলাদেশী হিন্দু আনিছে বুলি মন্তব্য বিধায়ক অখিল গগৈ। বাংলাদেশী হিন্দুক টিকট দি নিৰ্বাচন জিকাইছে বিজেপিয়ে। লগতে কৈছে দলাই সমষ্টিৰ বিজেপিৰ বিধায়কজন প্ৰায় 1986 চনত অসমলৈ অহা। এই বিস্ফোৰক অভিযোগ আনিছে বিধায়ক অখিল গগৈয়ে। অসমত বহু হিন্দু বাংলাদেশীক সুমুৱাই ৰাখিছে চৰকাৰখনে। পৰৱৰ্তী খবৰটো হৈছে অটো চালকলৈ 10 লাখ টকা দিব অৰবিন্দ কেজৰিৱাল চৰকাৰে। অটো চালকৰ কন্যাৰ বিবাহৰ বাবে লাভ কৰিব প্ৰায় 1 লাখকৈ টকা। অটো ৰিক্সাৰ চালকৰ বাবে 10 লাখ টকাৰ বীমা ঘোষণা কৰিছে আম আদমি পাৰ্টিয়ে।
ইয়াৰ উপৰিও অটো চালকৰ বাবে 5 লাখ টকাৰ দুৰ্ঘটনা বীমাও জাৰি কৰা হৈছে। বছৰি দুবাৰকৈ লাভ কৰিব 2500 টকাৰ সাহায্য। দিল্লীৰ প্ৰাক্তন মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ এই বৃহৎ ঘোষণা। দিল্লীৰ বিধানসভা নিৰ্বাচনক লৈ অৰবিন্দ কেজৰিৱালৰ এই গেৰাণ্টি। দিল্লীত পুনৰ আপৰ চৰকাৰ হ'লে অটো চালকে লাভ কৰিব এই সুবিধা। লগতে ফেব্ৰুৱাৰীত অনুষ্ঠিত হ'ব দিল্লী বিধানসভা নিৰ্বাচন আৰু চালকৰ সন্তানৰ বাবে এই মুকলি কৰা হৈছে বিনামূলীয়া কোচিং। পৰৱৰ্তী খবৰটো হৈছে গোৱালপাৰাত NIAৰ অভিযান, জালত পৰিছে শ্বাহানুৰ আলম। গোৱালপাৰাত জয়জী মহম্মদৰ বিৰুদ্ধে NIAৰ বৃহৎ অভিযান। অসম আৰক্ষী আৰু STFৰ সহযোগত চলাইছে এই বৃহৎ অভিযান। জয়জী মহম্মদৰ লগত জড়িত লোকক বিচাৰি উলিয়াই অভিযান চলাইছে NIA। অভিযানত জালত পৰিছে শ্বাহানুৰ আলম নামৰ এজন যুৱক। জয়জী মহম্মদৰ লগত জড়িত লোকৰ সন্ধানত অভিযান অব্যাহত আছে আৰু টুকুৰা বৰপাহাৰ গোবিন্দপুৰত চলিছে মাৰাথন অভিযান।